কি কাণ্ড হৈছে সিহঁতি ভয় খাইছে আমাৰ সেইদিনাখন কাৰ্যালয়টো উদ্বোধন কৰোঁতে হতসহস্ৰ মানুহ দেখি সিহঁতৰ ভয় হৈছে সিহঁতৰ ভয়ত কম্পমান হৈছে সিহঁতি যে সিহঁতি পৰিচয় দিছে আমি যে হাৰিম গতিকে ধিক্কাৰ দিছোঁ মই সিহঁতৰ বিজেপি চৰকাৰক যে এই কাৰ্যালয় ভাঙি পানি সিহঁতি জয় হ'ম বুলি ভাবিছে নেকি সম্ভৱ নহয় এইটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও কাৰোলৈ ভয় নকৰে আমি জিকি যাম হাৰিলে হাৰা জিকাটো আমাৰ এইটো ফিল্ডত আমাৰ কৰ্তব্য আমি হাৰিলেও আমি ভয় নকৰোঁ কাকো জিকিলেও আমি যুঁজি যাম আমি কি কৰি আপুনি কিহৰ সিহঁতি প্ৰদৰ্শন দেখুৱাইছে যে কাৰ্যালয়টো ভাঙি পানি সিহঁতি জিকি যাম বুলি ভাবিছে নেকি এইটো সম্ভৱেই নহয় গতিকে মই এই মঞ্চৰ পৰা সিহঁতক ধিক্কাৰ দিছোঁ সিহঁতৰ নিজৰ চৰকাৰ আছে নিজৰ তাহাঁতৰ যদি ইমান শক্তিশালী চৰকাৰ আছে কিন্তু আমাৰ দলৰ প্ৰতি সিহঁতৰ কিয় ভয় কি কাৰণে সিহঁতি ভয় কৰিছে যে গৌৰৱ গগৈ নলবাৰীত কলা পতাকা দেখুৱাইছে কলা পতাকা ধিক্কাৰ দিছোঁ সিহঁতক সিহঁতি চিনি পোৱা নাই এজন অসমৰ তেওঁ গৌৰৱ গগৈ এজন সু সন্তান যি সন্তানে নেকি অসমৰ কাৰণে সংসদত দপদপাই আছে এই অসমখনৰ কাৰণে সেইজন মানুহক যিকেইগৰাকী মানুহে যিকেইগৰাকী তিৰোতাই কলা পতাকা দেখুৱাইছে সিহঁতক ধিক্কাৰ দিছোঁ এই মঞ্চৰ পৰা মই লজ্জা থাকিব লাগিছিল সিহঁতৰ এজন সু সন্তানক সিহঁতি তেনেকুৱা অপমান কৰা ৰাজনীতি আছে অসমত আছে ভাৰতৰ বাহিৰত সিদিনাখন গুজৰাটত গৈ তেওঁ হতসহস্ৰ কোটি কোটি মানুহ দেখি পানি ভয় খাইছে সিহঁতি যে আজি গৌৰৱ গগৈ অসমৰ নিশ্চয় মুখ্যমন্ত্ৰী হ'ব সেই কথাটো লৈ সিহঁতি ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ প্ৰতিটো খোজত ভয় কৰে যে গৌৰৱ গগৈ কিজানি মুখ্যমন্ত্ৰী হয় সেইকাৰণে হিমন্ত চৰকাৰে ভয় কৰিছে ভয় কৰি পানি আজি এই লগোৱা লিখত যিখিনি পালনীয়া সিহঁতৰ নটা গুণ্ডা সেইখিনি সিহঁতি লগাই দিছে যে তহঁতি গুণ্ডাগিৰি কৰ তহঁতি কাৰ্যালয় ভাং কিবা ভাং কিন্তু মানুহৰ মনক যদি ভাঙিব পাৰে মই এই হেৰিয়া পাইছে তাহাঁতক স্লেজ দিছোঁ সিহঁতি দেখাওক সিহঁতি মানুহৰ যদি মন সিহঁতি ভাঙিব পাৰে আমাৰ জাতীয় কংগ্ৰেছ দলৰ কাৰ্যালয় আছিল আমি 3 তাৰিখে ন 2 তাৰিখে আমি উদ্বোধন কৰিছিলোঁ তাত আমাৰ বিধায়ক আমাৰ কেকানকুচি বিধায়ক আমাৰ দিগন্ত বৰ্মন আহিছিল তেখেতে উদ্বোধন কৰিছিল সেই সভাত আমাৰ অজস্ৰ মানুহ হৈছিল তেখেতে ভাষণ ৰাখিছিল সেই ভাষণ আৰু সেই মানুহ দেখি সিহঁতি ভয় খাইছে ৰাতি দুনিয়াই ভৰ সিহঁতি পাৰ্টি কৰি ভাঙি এই 1টা বজাত সিহঁতি এই কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিছে এই শুনিব পাৰিছোঁ 1টাৰ পিছত মইতো হেৰি কৰা নাই কালি যোৱা ৰাতি সেইটো কথা গতিকে সিহঁতক আমি ধিক্কাৰ দিছোঁ কাৰ্যালয় ভাঙি সিহঁতি জয়ী হ'ব নোৱাৰে সিহঁতৰ যিখিনি মানে লাংটা স্বৰূপ সিহঁতি দেখাই দিছে যে আমি লাংটা হৈ গৈছোঁ আমাৰ কোনো আৰু একো নাই সেইকাৰণে আমি কাৰ্যালয় ভাঙিছে মোৰ যিটো গান লিখিছে ল'ৰা যিজন মানে গায়কে মোৰ গানটো লিখিছে তাক কৈছে জয় তই কংগ্ৰেছৰ গান কিয় লিখিবি তাইৰ বিষয়ে আমাক কৈছে সি কৈছে মই গায়ক এজন গায়ক হৈ পানি মোৰ যোনে যি মোৰ ব্যৱসায় সেইটো যোনে যেনেকৈ যি দিয়ে মই তাৰে গান লিখিম মোৰ এইকেইজনী বড়ো মহিলা আছে মোৰ লগত ঘূৰি আছে তেখেতে সহজ সৰল মাইকী মানুহ সিহঁতক ভয় দেখুৱাইছে যে তাইৰ লগত ফুৰিছে কংগ্ৰেছৰ দলৰ লগত যদি তহঁতি ফুৰা কংগ্ৰেছ দল যদি 26ত আহে তহঁতক পাকিস্তানৰ মানুহে গুলি কৰি মাৰিব কোন পাকিস্তানী কোনে পাকিস্তানী তাৰমানে সিহঁতিয়ে ভাবুকি দিছে আমাক যে সিহঁতিয়ে আমাক গুলি কৰি মাৰিব কোনোবা পাকিস্তান অসমত আহিব পাৰে ভাৰতত আহিব পাৰে ক্ষমতা আছে নেকি দেখাওকচোন সিহঁতি কোন পাকিস্তানী আনি পানি মোৰ মহিলাক গুলি কৰি মাৰিব পাৰে বড়ো জাতিক কোনে গুলি কৰি মাৰিব পাৰে দেখা যায় কোন আছে এই মঞ্চৰ পৰা বিজেপি চৰকাৰক মানে সিহঁতে আপোনাৰ 1টামান বজাত আমাৰ কাৰ্যালয়টো লণ্ড ভণ্ড কৰিছে আমি জানিব পৰা মতে যোৱা ৰাতি আমাৰ ইয়াৰ মানে বিৰোধী দলৰ দলপতি মানে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱ তেখেত ইয়াত উপস্থিত আছিল যোৱা ৰাতি গতিকে তেখেতসকলৰ নিৰ্দেশত এই কাৰ্য হোৱা বুলি মই অনুমান কৰিছোঁ আৰু তেখেতসকলে যে কৈ আছে আপোনাৰ সম বিকাশ সম উন্নয়ন সম অধিকাৰ এইটো আপোনাৰ সম অধিকাৰৰ উদাহৰণ হয় নেকি যদি হয় তেতিয়াহ'লে এনেকুৱা সম অধিকাৰক তেওঁলোকে হত্যা কৰিছে গণতন্ত্ৰ আছে বুলি ভাবিছে গণতন্ত্ৰ বৰ্তমান নাই কাৰণ আপোনাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত অকল অসমৰ মুখ্যমন্ত্ৰীৰ যিকেইটা চেনেল পৰ্টেল সেইকেইটাৰ ওপৰত তেখেতৰ গুৰুত্ব আছে আৰু বাকী চেনেল পৰ্টেল যিকেইটা আপোনাৰ সেইকেইটাও গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিন্তু সেইকেইটাক তেখেতসকলে হত্যা কৰি আছে তাৰ উদাহৰণ হ'ল আপোনাৰ দিলৱাৰ হুছেইন মজুমদাৰ তেখেতৰ মুখ্যমন্ত্ৰীৰ পৰ্টেলত বা নিউজত কাম নকৰাৰ কাৰণে তেখেতক হত্যা কৰাৰ চেষ্টা কৰিছে গতিকে গণতন্ত্ৰ যে জীয়াই আছে সেই কথা আমি নাভাবোঁ গণতন্ত্ৰ বৰ্তমান বিজেপি চৰকাৰৰ হাতত হত্যা হৈ আছে ধৰ্ষিত হৈ আছে এইখিনিয়ে মই ক'ব লগা আচলতে এই যিটো ঘটনা এই ঘটনাটো মই ভাবোঁ
এইটো অসাংবিধানিক, অগণতান্ত্ৰিক। They will destroy the temporary office of Indian National Congress Party, but they will not destroy the heart of every people of Borkheti constituency. The opposition ex-MLA, respected Narayan Deka involved this all people. নলবাৰীত গৌৰৱ গগৈক আক্ৰমণ কৰা হৈছিলে, কি ক'ব? এইটো অসাংবিধানিক, অগণতান্ত্ৰিক। কলা পতাকা দেখুৱাটো এইটোতো মানুহৰ মানে বিশ্বাসযোগ্য কাম কৰা নাই, এইটো গণতান্ত্ৰিক কাম কৰা নাই। এজন অপজিশ্যন লিডাৰ ৰাজন গোহাঁয়ে কৈছে শিষ্টাচাৰ থকা নম্ৰ। ডেফিনেটলি গৌৰৱ গগৈটো শিষ্টাচাৰ থকায়ে, ভদ্ৰ মানুহ, জেণ্টেলমেন। এখন ৰেচপেক্টেড ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ তৰুণ গগৈ, তেখেততো ৰেচপেক্টেড মানুহ, গণতন্ত্ৰক মানে সুৰক্ষা দিয়া মানুহ। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰখনে যিটো কাম কৰিছে এইটো ধিক্কাৰজনক, গৰিহণাযোগ্য। আমি এজাহাৰ এতিয়া দিম, আমি মানে আপোনালোকৰ দ্বাৰা এইখিনি ফ'কাছ কৰি তাৰপিছত আমি মুগাৰ মাখনলৈকে কৰি আছোঁ।